নমস্কাৰ, পৰিৱেশ দেখুৱাই আছোঁ আমি নগাঁও নেহেৰুবালি বাকৰিৰ পৰা আৰু কৃষ্ণমণি নাথ আছে নগাঁও ভোগালী উৎসৱ সমিতি বিহববীয়া তেখেতৰ পৰাও আমি কিছু মন্তব্য চেষ্টা কৰিম। আচলতে কেনেধৰণৰ এইবাৰ কাৰ্যসূচীৰে নগাঁও ভোগালী উৎসৱ আয়োজন কৰা হৈছে নেহেৰুবালি বাকৰিত, আমি তেখেতৰ পৰাও কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ধৰণৰ এটা সম্প্ৰীতি বাৰ্তা যাব অসমলৈ যে নগাঁৱৰ মানুহখিনি একত্ৰিত হৈ এনেকুৱা এখন সমাজ, যিখন সমাজত আজি ভোগালী বিহুত তেওঁলোকে একেলগে নাও খেল পাতিছে, ষ্ট্ৰংমেন প্ৰতিযোগিতা এবাৰ নতুনকৈ হ'ব, তাৰ লগতে বৰশী বোৱা প্ৰতিযোগিতা হ'ব। বাকী আমাৰ বিহু অসম কৰি পৰা আদি কৰি সাংস্কৃতিক অনুষ্ঠানবোৰতো আছে, বিভিন্ন প্ৰতিযোগিতা আছে, ইফালে খাদ্যৰ মেলাও আছে, আমাৰ ইয়াৰ মেলাখনো আছে। মুঠতে আমাৰ এইকেইদিন নগাঁৱত নগাঁও মহোৎসৱ টাইপৰে হৈ আছে আৰু নিশ্চয় এতিয়া এয়া দলবোৰ আমাৰ বহু দল হ'ব আৰু তাতে দুয়োপাৰে আমি মানুহ ৰ'ব পৰা ব্যৱস্থা এটাও আমাৰ কৰা হৈছে আৰু সঁহাৰি আমি পাইছোঁ বিভিন্ন ঠাইৰ পৰা, আৰু ঈশ্বৰে কৰিলে আমি পৰৱৰ্তী সময়ত আৰু ডাঙৰ কৰিবলৈ চেষ্টা কৰিম। এই বিষয়ে আচলতে আমাৰ সেই বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় চিন্তা কৰিছে আৰু এই ক্ষেত্ৰত তাৰমানে মেইন কথাটো হ'ল হাবি কমিছে, আমাৰ সেউজীয়াবোৰ কমি আহিছে, তেওঁলোকৰ খাদ্য অভাৱ হৈছে, ফলত তেওঁলোকে খাদ্যৰ সন্ধানত ইফালে সিফালে আহি মানে চহৰতো সোমাই গৈছে। ধন্যবাদ দেই। আৰু কৃষ্ণমণি নাথ, আমি তেখেতৰ পৰাও কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিছোঁ আৰু কিছু বিহববীয়া আছে, আমি তেওঁলোকৰ পৰাও মন্তব্য ল'বলৈ আমি নিশ্চয়কৈ চেষ্টা কৰিম। ঐতিহ্যমণ্ডিত নগাঁও নেহেৰুবালি বাকৰিত এইবাৰ ভোগালী বিহুৱে 112 বছৰ ধৰি দিলে আৰু আমাৰ যোৱাকালিৰ পৰা অনুষ্ঠান আৰম্ভ হৈছে। যোৱাকালি আমাৰ মাংগলিক কাৰ্যসূচী হিচাপে আমি ভেলাঘৰত নাম কীৰ্তনেৰে আমি আৰম্ভ কৰিলোঁ আৰু আজি ৰাতিপুৱা আমাৰ ফটোগ্ৰাফী অনুষ্ঠান চলি আছে। বৰ্তমান আমাৰ প্ৰায় 100 গৰাকী নগাঁও জিলাৰ বয়োজ্যেষ্ঠ নাগৰিকক আমি প্ৰতি বছৰে দৰে এইবাৰো আমি সম্বৰ্ধনা জনোৱাৰ লগতে আমি একেলগে মিলিজুলি অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰ মানে এনেকুৱা ধৰণৰ কনচেপ্টবিলাক মানুহে শুনে বা দেখাটো নহয় জেনেৰেলি। আমাৰ ইয়াতে এইবাৰ আমাৰ বিধায়ক মহোদয়, তেখেত আমাৰ ইয়াৰ কাৰ্যকৰী সভাপতি, তেখেতে এটা চিন্তাধাৰা কৰিলে যে এইবাৰ আমি আমাৰ ৰাইজক এটা কনচেপ্ট এটা দেখাওঁ যে মানে যিটো পৰিৱেশত হাতী আৰু মানুহৰ সংঘাত হয়, হাতী যেনেকৈ ধৰক যিটো মানে বনাঞ্চলৰ পৰা জনাঞ্চলে আহি পেলাই কেনেদৰে খাদ্যৰ অভাৱত আহি পেলাই ঘৰ দুৱাৰ ভাঙি বা ভঁৰাল ঘৰ ভাঙি কেনেধৰণে মানে এটা পৰিৱেশৰ সৃষ্টি কৰে, তেনেকুৱা এটা আমি ৰাইজক দেখুওৱাৰ এটা ব্যৱস্থা কৰিছোঁ। নৱপ্ৰজন্মই জানক যে কেনেধৰণৰ কথা বতৰাতে এইটো এনেকুৱা এটা পৰিৱেশ হৈছে, আৰু ময়ো ইয়াৰ মাজতেই মই ৰাইজক জনাব বিচাৰিছোঁ বা আমাৰ যিহেতু আমাৰ প্ৰশাসনেই হওক বা চৰকাৰ পক্ষকে আমি এটা অনুৰোধ কৰিম যে এই কথাটো কেনেধৰণে সমাধান কৰিব পৰা যায়, সেইটো যাতে আজি আমাৰ বিহুৰ পৰা এটা চিন্তা চৰ্চা। নতুনকে যিহেতু এবাৰ খেল সংযোজন কৰা হৈছে, ৰাইজৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে? ৰাইজে ভাল পাইছে। এইবাৰ আমাৰ নগাঁৱত নোহোৱা দুটা কাৰবাৰ এইবাৰ আমি ইয়াত সংযোজন কৰিছোঁ বিহুত। আমাৰ 18 তাৰিখে মৰিকলঙৰ যিখন বিল আছে তাতে আমি বৰশী বোৱাৰ কম্পিটিশ্যন প্ৰতিযোগিতা, আৰু 19 তাৰিখে নাও খেল প্ৰতিযোগিতা হ'ব। এইটো মানে কোনো ধৰক মানে এই নগাঁও জিলাত প্ৰথমবাৰৰ বাবে এইবাৰ কৰিছে, বহুত কম্পিটিটৰ হ'ব আৰু ৰাইজে খুব ভাল এটা চিন্তাৰে বা আমি যেনেধৰণে আগবাঢ়িছোঁ ৰাইজে এটা ভাল আমোদ পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। হয়, আৰু নিশ্চয় ক'ব লাগিব এয়াই যি পৰম্পৰা আচলতে নগাঁও নেহেৰুবালি বাকৰিত প্ৰতি বছৰে ভোগালী বিহুত নতুন নতুন কিছু বিহু বস্তু লৈ ভেলাঘৰ নিৰ্মাণ কৰা হয়, আৰু এইবাৰ 60 মানুহৰ সংঘাতে কেনেধৰণে আচলতে মানুহৰ সমস্যাৰ সৃষ্টি কৰে তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। লগতে বহু কিছু কাৰ্যসূচী লৈ আচলতে নগাঁও জিলা ভোগালী বিহু সমিতি আচলতে বহু কিছু কাৰ্যসূচী তেওঁলোকে ৰাখিছে, আৰু তাৰে আমি পৰিৱেশ আমি মাই নিউজ দৰ্শকক দেখাবলৈ চেষ্টা কৰিলোঁ।